এয়া নগাঁৱৰ জোনেল লেভেলৰ RP সকলৰ FLN ট্ৰেইনিঙৰ কিছু মুহূৰ্ত। এই ট্ৰেইনিঙত আমাৰ সমল ব্যক্তিসকলে FLNৰ সন্দৰ্ভত বিভিন্ন আলোচনাৰে ট্ৰেইনিংটো অতি সাফল্যমণ্ডিত কৰি তোলে। প্ৰশিক্ষাৰ্থীসকলে FLNৰ বিভিন্ন বিষয় উপস্থাপনৰ লগতে বিভিন্ন ক্ৰিয়াকলাপৰ দ্বাৰা প্ৰশিক্ষণটো অতি আনন্দদায়ক আৰু জীপাল কৰি তোলে। এয়া চাওক ইয়াৰে কিছু অংশ। Hey, no, hi. মোৰ ভাই তাই মোৰ ভনী সেইচা খেলিছিলো সেইটোকে এতিয়া আমি আমাৰ পৰিয়ালৰ পাঠটোত ছবিত আছে। তোমালোকে কি কি দেখিছা মোক কবা দেই। তোমালোকে কোৱাচোন ছবিখনত কি কি দেখিছা? মীনাক্ষী কোৱা কি দেখিছা? কি দেখিছা? এই যে কিতাপ এখন লৈ পঢ়ি আছে কিতাপখন লৈ যে পঢ়ি আছে কোন? ঠাকুৰদা। ঠাকুৰদা ককা। তোমালোকে যাক ঠাকুৰদা বুলি কোৱা তেওঁ ককা। আৰু কি পঢ়ি আছে সেইখন? নানা কি পঢ়ি আছে সেইখন? বৈ। বৈ বৈ যে তোমালোকে যিখন বৈ বুলি কোৱা সেইখন হ'ল কিতাপ দেই। তাৰ পাছত কোৱাচোন জুবুল কোৱা এই যে সেইখন ল'ৰাটোৱে যে তুলি আছে কি বাৰু সেইখন? দুলনা। দুলনা। তোমালোকে দুলনা ন? আমি চবে দুলনা বুলি কওঁ কিন্তু এখন হ'ল ঝুলনা। ঝুলি আছে ঝুলনা। কোৱা কলচ। কলচ দেখিছা? কলচ সেইটো কয় কলহ। কলহ কলহ। আৰু কি দেখিছা? ঠাকুৰমা আছে। কোৱা আইতা। ঠাকুৰমা আইতা। আইতা মাকৰ মাক দেউতাকৰ মাক। এই ঠাকুৰমা দেউতাকৰ মাক। গম পাইছা? চব চিনাকি দেখোন তোমালোকৰ হয়নে? এই যে ঝুলনাত ঝুলি আছে ছোৱালীজনীয়ে হাঁহি আছে। কিয় হাঁহি আছে কোৱাচোন? কিয় হাঁহিছে? খুচ হৈছে ফূৰ্তি লাগিছে তাই আনন্দ পাইছে নহয়নে? থেংক ইউ। পাৰিছা দেই তোমালোকে। ধন্যবাদ। আমি পাঠ্যক্ৰম কৰিবলৈ যোৱাৰ আগত আমি প্ৰথমতে কবিতাটো আমি তেওঁলোকক সুৰ লগাই সুৰত গাবলৈ শিকাম। ছাত্ৰ ছাত্ৰীসকল আজি আমি আহি সৰু গদ্য এটা সুৰত গাম। তোমালোকে মোৰ সৈতে গাবা। উকুলি মুকুলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকুলিলে বলা কুকভা খেলুৱৈ
কুফা খেলো আকৌ এবাৰ উকুলি মুকুলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকুলিলে বেলা কুফা খেলো কুফা খেলো তোমালোকে বাৰু কুফা খেলানে তোমালোকে ঘৰত আৰু কি কি খেল খেলা ক্ৰিকেট খেলো তাৰপিছত বহুত খেল খেলা ন তো আমি এনেকে বহুত খেল খেলিব পাৰো পাৰো ঠিক আছে এতিয়া আমি খেল খেলিম আৰু পাছত খেল খেলিম এতিয়া আমি মূলভাৱে তোমালোকে কি কৰিবা মূলভাৱে আমি বানানবিলাক কি কৰিম মুকুলি মুকুলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকুলিলে বেলা কুফা খেলো ঠিক আছে কি কৈছে আমাৰ আইতাই অকণমান বেলেগকে শিকাই দিছিলে আমি খেলোতে যে কেনেকে মুকুলি মুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকুলিলে বলা কুফা খেলো মুকুলি মুকুলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকুলিলে বলা এনেকে কৈছিলে তোমালোকে এনেকৈ গাবলৈ চেষ্টা কৰিবা দেই পাৰিবানে নোৱাৰিবা ঠিক আছে এইবাৰ আমি কি কৰিম জানানে মোৰ হতে তোমালোকে হাত চাপৰি বজাই বজাই গাই কৈ যাবা দেই উ উ লি কুকুলি আকৌ এবাৰ কোৱা লি কুকুলি তোমালোকে আমি মন কৰিছানে কি কি বৰ্ণ লগ লাগিছে গম পাইছানে কি কি বৰ্ণ আছে মুকুলি মুকুলি পাহাৰ আৰু ভৈয়ামৰ ছবি সংলগ্ন কৰি এখন ছবি আমি আঁকিছোঁ এই ছবিখনত যদি আমি ছাত্ৰ ছাত্ৰীসকলক দেখাওঁ তেওঁলোকক বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰি আমি বহু কথা তেওঁলোকৰ পৰা আমি জানি আৰু তেওঁলোকৰ সেই মনৰ ভাৱবোৰ সকলোৰে গোটাই এই বিভিন্ন বিষয়ত জ্ঞান তেওঁলোকৰ মাজত বিলাই দিব পাৰে ইয়াত প্ৰথমতে আমাৰ দেখা গৈছে এইফালে বেদ কাটি কাটি কৃষি কৰা আছে গতিকে আমি সেই জীৱিকা কৃষিও কি সেই ছাত্ৰ ছাত্ৰীসকলক সেই জীৱিকা কৃষিৰ বিষয়ে আমি জনাব পাৰিম আৰু ভৈয়াম অঞ্চলত কেনেকৈ কৃষি কৰা যায় সেইটো আমাৰ ভৈয়াম অঞ্চলৰ কৃষি পদ্ধতি দেখাব পাৰিম লগতে আধুনিক কৃষি পদ্ধতি পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি বা ৱাটাৰ পাম্প ব্যৱহাৰ কৰি কেনেকৈ আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ হয় সেইটো জানিব পুৰণি কৰিলে কৃষি পদ্ধতি গৰুৰ হাল নাঙল ৰোৱনী এইবোৰ ব্যৱহাৰ তেনেকৈ সেইটো জানিব খেতি বাতিত মাটি ৰুই থকা ধান কাটি থকা সেই ছবিসমূহৰ দ্বাৰা কৃষিৰ বিষয়ে তেওঁলোকে জানিব
আৰু যি ভৈয়াম অঞ্চলৰ ঘৰ, পাহাৰ অঞ্চলৰ চাংঘৰ, এই ঘৰকেইটা দেখি পেলাই তেওঁলোকে সেই ঘৰৰ বিষয়ে জানিব। এনেকৈ আমাৰ এই ছবিসমূহৰ দ্বাৰা বহু কথাই শিক্ষা আদি কৰি লৈ তেওঁলোকৰ মানুহৰ দৈনন্দিন জীৱন প্ৰক্ৰিয়াৰ বিষয়ে বহুখিনি কথা জানিব আৰু ছাত্ৰ ছাত্ৰীসকলে সেই বিষয়ে জ্ঞান লাভ কৰিব পাৰিব। এইকেইটা বৰ্ণক আমি আঁকি লৈছো আৰু বিশেষকৈ আমি ব বৰ্ণটোক ছাত্ৰ ছাত্ৰীসকলক সুধিবৰ কাৰণে আমি ব্যৱহাৰ কৰিছো যে ব বৰ্ণ কোনটো। ইয়াত আমি তেওঁলোকক চিনাক্ত কৰি যাতে ডিকোডিংটো তেওঁলোকে কৰিব পাৰে, ইয়াৰ জৰিয়তে বৰ্ণ আখৰৰ বৰ্ণৰ যিখন জাল বনাইছো আমি জালৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছো। ধন্যবাদ। জলকীয়া, জ্বলা আৰু নিমপাত তিতা, চেনি কুঁহিয়াৰ এইবোৰ মিঠা, জলফাই টেঙা আৰু কেঁহা আমলখি, ধুনীয়া বিচাৰি পাবা নিমখ চেলেকি। এই কবিতাটোৰ যোগেদি আমি বিভিন্ন সোৱাদৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত বিভিন্ন বস্তুবিলাকৰ আমাৰ জ্বলা, টেঙা, তিতা, মিঠা, নিমখীয়া এই ৰসকেইটাৰ বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলক আমি জ্ঞান দিবলৈ ইয়াৰ দ্বাৰা চেষ্টা কৰা হৈছে। এইখন হৈছে কবিতাৰ পোষ্টাৰ। ধন্যবাদ। কি বুজাবলৈ বিচাৰিছো আমি সাধুটোৰ জৰিয়তে? এইটো দেখিছেনে? প্ৰথমতে এখন স্কুল আছে, স্কুলখনলৈ বেলেগ বেলেগ জীৱ জন্তুবিলাকে বেগ লৈ লৈ আহি আছে। প্ৰথমতে এটা বান্দৰ আছে, পহু এটা আছে, ভালুক আছে, চৰাই এটা আছে, সিহঁতে লাহে লাহে আগবাঢ়ি আহি আছে। কিন্তু কাছটো যিহেতু লাহে লাহে আহে, সি পিছ পৰি ৰৈছে অলপ। তাৰপিছত কি হ'ল, দ্বিতীয় চিত্ৰত যেতিয়া আমি গ'লো, কি হ'ল, জিৰাফে পঢ়াই আছে, জিৰাফ মাষ্টৰ ইয়াত। আৰু কি হ'ল, ই যিহেতু লাহে লাহে আহিছে, কাছটো সি দৰ্জা মুখতে আহি পেলাই ৰখি গ'ল। তাৰ বেয়া লাগিছে, সি লাহে লাহে আহিছে, তাৰ দুখো লাগিছে। তাৰ লগৰবিলাকে আহি পেলাই চবে শিক্ষা গ্ৰহণ কৰি আছে, সি শিক্ষা গ্ৰহণ কৰিবলৈ পোৱা নাই। তাৰ পিছৰ প্ৰেক্ষাপটত কি হ'ল, তাৰ লগৰে সভাপতিয়ে কি কৰিলে, তাক এখন স্কেট জোতা গিফ্ট দি দিলে। গিফ্ট দি দিয়াতে কি হ'ল, সকলোবিলাকে একেলগে আহি পেলাই শিক্ষা গ্ৰহণ কৰিব পৰা হ'ল। আমি ইয়াৰ পৰা ইয়াতে মানে আমি তেওঁলোকৰ মাজৰ যোনটো কোঅৰ্ডিনেশ্যন, কোঅপাৰেশ্যন, লগতে এজনৰ আনজনৰ প্ৰতি থকা সহানুভূতিশীলতা, এইটো আমি ইয়াৰ দ্বাৰা উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ।